ৰামদিয়াৰ আৰক্ষীৰ জালত এইবাৰ অপৰাধী চক্ৰৰ 2 মাষ্টাৰ মাইণ্ড। হাজোৰ ৰামদিয়া আৰক্ষীৰ জালত এইবাৰ অপৰাধী চক্ৰৰ 2 মাষ্টাৰ মাইণ্ড। চৰকাৰী আঁচনিৰ প্ৰলোভন দি বহু লোকৰ পৰা সংগ্ৰহ কৰিছিল আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ড 2 অপৰাধীয়ে। এইদৰে নথিপত্ৰ সংগ্ৰহ কৰি বিভিন্নজন ব্যক্তিৰ নামত ভুৱা বেংক একাউণ্ট খুলিছিল হাজোৰ বাঙালপাৰাৰ ৰেজাউল হক আৰু শলমাৰীৰ মকবুল হুছেইনে। এই বেংক একাউণ্টসমূহ চাইবাৰ প্ৰবঞ্চনা আৰু হেকিঙৰ কামত ব্যৱহাৰ কৰি আহিছিল 2 চাইবাৰ অপৰাধীয়ে। অৱশেষত গোপন সূত্ৰৰ খবৰৰ ভিত্তিত ৰামদিয়া আৰক্ষীয়ে অভিযান চলাই শলমাৰীৰ নিজ গৃহৰ পৰা আটক কৰে মকবুলক। লগতে জব্দ কৰে 16টা নতুন VI 5G চিম কাৰ্ড আৰু 2টা মোবাইল ফোন। আনহাতে পলাতক চাইবাৰ অপৰাধীৰ ৰেজাউল ৰামদিয়া আৰক্ষীয়ে অভিযান চলাই গুৱাহাটীৰ সাতগাঁৱৰ পৰা আটক কৰাৰ লগতে জব্দ কৰে এটা মনি কাউণ্টিং মেচিন। সম্প্ৰতি 2কে আটক কৰি জোৰদাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট AIM লাইভ। পইচা কিমান লৈছে? কিমান লৈছে পইচা? এতিয়ালৈকে কিমান ওলাল পইচা? কিমান দিনৰ পৰা কৰি আছে? বনাইছিল কিন্তু কিমান দিনৰ পৰা কৰি আছে এই কামটো? মানে চিমটো বনাইছিল। মেচিনটো ক'ত আছিলে? তোৰ আছিলে? মেচিনটো আপুনি বনাইছিল? কি নাম কি? মোৰ নাম মকবুল আলী। কিমান দিনৰ পৰা কৰি আছে এই কাম? মোক তুমি মানুহ মাতি পেলাই ফলত চিম বনাই দিছিল মাত্ৰ বেলেগ একো। কোনে বনাইছে? হা কোনে বনাইছে? এই আপোনাৰ হেৰি বিকি কেইজনক ঘুৰিছে এতিয়ালৈকে? কেইজনক ঘুৰিছে এতিয়ালৈকে? ট'টেল কেইজনক ঘুৰিছে এতিয়ালৈকে? এতিয়া আমাৰ ভিতৰত যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।